গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। পাত চাত ছিঙি একেবাৰে অৱস্থা নাইকিয়া হৈ আছোঁ। আজি পাত ছিঙিব ওলোৱা নাই, আজি নভুই ৰুবলৈ ওলাইছে দেই। ওচৰৰ মাহীহঁতৰ ঘৰত নভুই লৈছে। গোটেই মানুহখিনি গুচিয়ে গ'লগৈ। আমাৰ দুজনী অকণমানি গেধীমে আছে, এৰি থৈ আহিলে। পিছত আহি আছোঁ গেপকৈ, আৰু আহি থাকোঁতে একদম ৰাতিপুৱা চাওকচোন, এইটো এটা সহায় পাইছোঁ। পৰি আছিলে, সহায় পোৱা পইচা ল'ব নালাগে বুলি গম পাওঁ, কিন্তু আমি দুজনীয়ে ভগাই খাম বুলি ভাবিছোঁ। পেলাই থৈ আহিব মন নগ'ল, আৰু অকলে নাখাওঁ বাৰু, দুইজনীয়ে খাম। এইটো ৰাতিপুৱা আজি কপাল ভাল। পথাৰ পাই কিনে আপোনালোকক দেখাই আছোঁ বাৰু, কেনেকৈ ৰুইছোঁ, কি কৰিছোঁ, মানুহ কিমান হৈছোঁ। আৰু আমাৰ পিনেতো পানী নাই। ইহঁতৰ পথাৰখন অকণমান দ হয়। আমি য'ত ৰুবলৈ গৈছোঁ তাত দৰ কাৰণে আছে আৰু পানী, সেইটো কাৰণে সময়ত এতিয়া ৰোৱা সময়টো পাৰ হৈ গৈছে। ৰঞ্জিত বাহাদুৰ চাওকচোন, একেবাৰে চকু তকু ফুলি আছে ৰ'দত থাকি থাকি। আপোনালোকে ফেনৰ তলত থাকি খুব ভাল লাগিছে ন, এ চি তলত থাকি কিনে। আমি এতিয়া পথাৰ আহি পাই গ'লোহি। এয়া দেখিছেনে, গোটেইখনে ৰুই 1 বিঘামান ৰুই শেষে কৰি দিলে। আমাৰ আকৌ গাধীকেইজনী আহি থাকোঁতে এইজনী গেপীজনী গৈছে ৰুবলৈ। ময়ো গৈ আছোঁ তাৰ পিছে আৰু এইকেইজনী জেই ছোৱালীকেইজনী আহি আছে দেই ৰুবৰ কাৰণে। সকলোৱে নিজৰ নিজৰ জেগাত নিজৰ নিজৰ নিয়ম থাকে। আজি আমাৰ মাহীহঁতৰ নভুই ৰোৱা হৈছে। ইয়াত কয় নভুই, কিন্তু আমাৰ মাকৰ ঘৰত কি কয়, গছা লৈছোঁ দেই আজি বুলি কয়। আৰু গধূলি ঘৰত গৈ কি খায়গৈ, সিহঁতৰ নিয়মখিনিবিলাক। আমাৰ সেইপিনে সম্পূৰ্ণ নিয়মটোবিলাক। কচু গছ এডাল ৰুৱে বাৰু, আৰু ইয়াত দিয়ে তৰা গছ গজালি এডাল। ইয়াত তৰা গজালি দেখা নাই, আৰু কঁঠালৰ ফুট দিছে, মটৰ টেঙা তামোল পাণ দিছে। আৰু এইটো নিয়ম না কিবা নাজানো দেই, পলিথিন এটা এনেকৈ ওলমাই হৈছে। আমাৰ ইয়াত কয় গছা লৈছোঁ দেই আজি বুলি কয়, আৰু গধূলি গৈ হাঁহ মাংস আৰু কঁঠাল গুটি বাঁহগাজ এইটো খোৱা নিয়মে হয়, খাবই। ইয়াত কি খায় নাজানো, খাই মানে গম পাইছোঁ কি খায়। ইয়াত ব্ৰইলাৰো চলি যায়, হাঁহ মাংস হ'লে হাঁহ মাংসও চলি যায়। আৰু আমাৰ ইয়াত চোকা ৰোৱনী কেইজনীমান আছে, জীয়ৰী ছোৱালী এইকেইজনী অতিপাত চোকা। আলিত বহি থাকে ৰ'দ দিলে মানে। আৰু এই ৰ'দটো এইটো ওলাই আহিছে নহয়, ৰ'দটোৱেনো কি বাহাদুৰি মাৰিব, তাতকৈ বেছি মানে মানুহখিনিয়ে পৰি গৈছোঁ ৰ'দটো দেখাওঁতে। আৰু আমাৰ এইটো হৈছে দলটো, গ্ৰুপটো, পথাৰ ৰোৱা। সিহঁতৰ অনলাইন বুকিং কৰিব পাৰে যদি কোনোবাই কয়। ডেলিভাৰী ফ্ৰী, যিমান দূৰত হ'লেও যাব পাৰে। এইটো গ্ৰুপে হয়। আৰু ইমানখিনি আছে ৰুবৰ কাৰণে। কামোৰটো ওলাই আহিছে আৰু আমাৰ থাকি আগতে এচাম আহিছিলে নহয়, আপোনালোকক দেখাইছিলোঁ মই আহোঁতে। চাম সিহঁতে গৈ বামত উঠিলে যদিও এতিয়া মানে শেষ নহয় সিহঁতৰ। এতিয়া চাহ তাহ খাই লৈছে, চাহ খাই বৈ কিবা কিবি আনিছে যদি খাই ল'ব, আকৌ ৰুব। আমাৰ পাৰ্টিটো হৈছে এইটো বগীটোৱে বেছিয়ে ৰ'দত ধৰিছে আৰু একদম পূৰা ঝাপি টাপি লৈ লৈছে। আতনি ৰ'দত কেনেকুৱা লাগিছে? ভাল লাগিছে ন? দ পথাৰতে হবিনে ৰোৱনী, জাপিটো মূৰত লৈ বোকা দিমে বেলি। বগীদৈ শেষা আছে আকৌ, একদম জাপি লগাই লৈছে। তো গাইছ, আমি এতিয়া চাহ খাই এটালোঁ দেই ৰুটিৰ লগত। ভোক লাগিলে যিহেতু দুখুৱাবলৈ নহ'ল, সেয়া মানুহখিনিকে দেখাই দিছোঁ। চাহ খাই এটালোঁ। এতিয়া আমি আকৌ ৰুবলৈ ধুনীয়াকৈ একদম মিহি পূৰা চেনেহী বতাহ মাৰি দিছে। গছ গছনি হিলি আছে, আৰু দেখিছেনে, গছৰ পাত ইফাল সিফাল কৰি দিছে। আৰু এইখিনি ৰুবৰ কাৰণে আছে। এইখিনি কঠীয়া মুঠি যিমানখিনি দেখিছে নহয় পিছপিনে, সিমানখিনি ৰুব আছে। এতিয়া খাই বৈ আৰু সোনকালে যাব লাগিছে ঘৰলৈ, যিহেতু মিটিং এখন আছে, মিটিঙত যাব লাগে। এতিয়া সোনকালে যাওঁ। হ'ব যাম এতিয়া, আৰু বতৰ মাৰিছে দেখা নাই। আৰু আমাৰ এইপিনে চাওকচোন, ইমান ধুনীয়া ৰ'দটোৱেনো কেনেকৈনো কবি বাৰু যে আমাৰ হিংসা নকৰে বুলি। আমি যেতিয়া চাহ খাব বহিলোঁ নহয়, ধুনীয়াকৈ মানে কি একদম এনেকুৱা হাৱা বতাহ মাৰি আছে, আৰু এইটো কামোৰটো নাই হৈছিলে। আৰু এতিয়া আমি যেতিয়া ৰুবলৈ আহিলোঁ নহয়, কামোৰটো চাওকচোন, কি ক'ম আৰু। পানী চানী নাই, অকল মাহীহঁতে পথাৰতে পানী আছে। আমি গোটেই গাঁৱৰ মানুহখিনি আহি কিনে ইহঁতৰ ঘৰতে ভাত খাব লাগিব এবাৰ। আমাৰবোৰ ৰুবলৈ পানীয়ে নাই। আপোনালোকৰ পিনে পানী আছেনে নাই, পথাৰ ৰুব পাৰিছেনে নোৱাৰিছে ক'ব দেই গাইছ। তো গাইছ, অথনি যে যাওঁতে পইচা 50 টকাটো দেখাইছিলোঁ, আৰু এতিয়া এইয়া বস্তু কিনি খাইছোঁ দেই। অকলে খোৱা নাই, লগে ভাগে 3জনীয়ে খাইছোঁ। 50 টকা এটা পাইছিলোঁ, পাঞ্জাবী টাৰগাল লৈছোঁ, আৰু বটলটো দেখাই থাকক কি খাইছোঁ। এইয়া বটল আৰু এইয়া
লগে ভাগে 1 টকা থোৱা নাই, গোটেইকেইটা গোটেইকেইটকা মানে খাই থৈছোঁ। কি কাৰণে তেনেকৈ বোলে থৈ দিলে বোলে 50 টকা পালে বোলে 200 টকা যায় বোলে নিজৰ, সেইটো কাৰণে লগে ভাগে বটাই কিনে খাই থৈ দিছোঁ কিনি কিনে।